অভিভাৱক অভিভাৱিকাসকল আৰু ছাত্ৰ ছাত্ৰীসকল, আজি যদি আমি মাহেন্দ্ৰক্ষণত আহি উপস্থিত হৈছোহি আৰু আপোনালোক সকলোৰে অৱগত যে অল ইণ্ডিয়া লিমিটেডৰ এই সুবিশাল কৰ্মক্ষেত্ৰত 1988 চনৰ পৰাই জড়িত হৈ অপূৰণত কৰ্মশক্তি আৰু অধিক দায়বদ্ধতাৰে আগবঢ়োৱা সেৱাই প্ৰতিষ্ঠানটিক যিধৰণে সমৃদ্ধিশালী কৰিলে আৰু অধিক প্ৰাণৱন্ত কৰি তুলিলে, আমাৰ সকলোৰে শ্ৰদ্ধাৰ সত্যবসৰপ্ৰাপ্ত আৱাসিক মুখ্য বিষয়া ৰূপজ্যোতি ফুকন ছাৰৰ যোৱা 31 অক্টোবৰ তাৰিখে অল ইণ্ডিয়া লিমিটেডৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। আৰু আজি এই অনুষ্ঠান আমি ইয়াৰ পূৰ্বে অনুষ্ঠিত কৰিব লাগিছিল যদিও দুলিজান ক্লাবৰ নিৰন্তৰ কৰ্মসূচীৰ পৰিপ্ৰেক্ষিতত আমি এই কৰ্মসূচী কিছুদিন পিছুৱাই দিব লগা হৈছিল। আৰু আজি এই বিদায়ী সম্বৰ্ধনা অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানত আহি উপস্থিত হৈছে শ্ৰীযুত ৰূপজ্যোতি ফুকন সমীপেকো অৱসৰপ্ৰাপ্ত আৱাসিক মুখ্য বিষয়া অল ইণ্ডিয়া লিমিটেড, শ্ৰদ্ধাভাজনকো হৃদয়ৰ আন্তৰিক নিৰ্মলতাৰে আপোনালৈ জনাইছোঁ আমাৰ সহস্ৰ শ্ৰদ্ধা আৰু অভিবাদন। দেশৰ অন্যতম তৈল উদ্যোগ অল ইণ্ডিয়া লিমিটেডত সুদীৰ্ঘ সময় জুৰি আপুনি যি নিস্বাৰ্থ সেৱা আগবঢ়ালে তাৰ বাবে আপোনাৰ ওচৰত আমি চিৰকৃতজ্ঞ। আমি দুলিজান ক্লাব পৰিচালনা সমিতিৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। গৌৰাংগ বৰগোহাঁই ছাৰক আপুনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। দুলিজান ক্লাবৰ কৰ্মকৰ্তাসকলৰ লগতে সভাপতি মহোদয়ক এই উপহাৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল আৰু এই কাৰ্যসূচীসমূহ আমি স্মৃতিচাৰণ কৰি এই কাৰ্যসূচীসমূহ আমি ফটো ফ্ৰেমত ধৰি ৰাখিবলৈ প্ৰচেষ্টা চলাইছিলোঁ। তাৰে এটি কলাছ আমি তৈয়াৰ কৰিছোঁ। বিগত দিনত দুলিজান ক্লাবৰ ৰূপজ্যোতি ফুকন ছাৰৰ আমাৰ বিভিন্ন কৰ্মসূচীত অংশগ্ৰহণ কৰাৰ কিছু স্মৃতি এটি কলাছ আমি ছাৰক প্ৰদান কৰিবলৈ বিচাৰিছোঁ। মই দুলিজান ক্লাবৰ কৰ্মকৰ্তাসকলক ছাৰক এই কলাছ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰীযুত ৰূপজ্যোতি ফুকন সমীপেকো অৱসৰপ্ৰাপ্ত আৱাসিক মুখ্য বিষয়া অল ইণ্ডিয়া লিমিটেড, শ্ৰদ্ধাভাজনকো হৃদয়ৰ আন্তৰিক নিৰ্মলতাৰে আপোনালৈ জনাইছোঁ আমাৰ সহস্ৰ শ্ৰদ্ধা আৰু অভিবাদন। দেশৰ অন্যতম তৈল উদ্যোগ অল ইণ্ডিয়া লিমিটেডত সুদীৰ্ঘ সময় জুৰি আপুনি যি নিস্বাৰ্থ সেৱা আগবঢ়ালে তাৰ বাবে আপোনাৰ ওচৰত আমি চিৰকৃতজ্ঞ। মাধ্যমিক বিদ্যালয়ত স্কুলীয়া জীৱন সফলতাৰে সমাপন কৰি
আপুনি অসম ইঞ্জিনিয়াৰিং কলেজ গুৱাহাটীৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে। কৰ্মজীৱনৰ আৰম্ভণিতেই 1988 চনত আপুনি অল ইণ্ডিয়া লিমিটেডৰ খনন বিভাগত কাৰ্যবাহী পৰীক্ষাৰ্থী হিচাপে নিযুক্তি লাভ কৰে। সেই সময়ৰ পৰা আপুনি ধাৰাবাহিকভাৱে অল ইণ্ডিয়া লিমিটেডৰ বিভিন্ন বিভাগত সদক্ষতাৰে সেৱা আগবঢ়াই আহিছে। আমি ফল বাইদেউক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। ঠাণ্ডাৰ উম ল'বৰ বাবে আৰু এটি স্মাৰক আমি ইউএন ক্লাবৰ এটি স্মাৰক সদস্য মই প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। সমৰ্থিত প্ৰাৰ্থী মাননীয় শ্ৰীযুত ৰূপজ্যোতি ফুকন ডাঙৰীয়া, তেখেতৰ সহধৰ্মিনী গীতিৰেখা ফুকন ডাঙৰীয়ানী আৰু আমাৰ সকলো শ্ৰদ্ধাৰ দুলীয়াজানৰ মুখ্য আৱাসিক বিষয়া শ্ৰীযুত বিনয়ানন্দ ভৰালী ডাঙৰীয়াকে প্ৰমুখ্য কৰি এই মঞ্চত উপস্থিত থকা অল ইণ্ডিয়াৰ জ্যেষ্ঠ বিষয়াসকল, আই মাতৃসকল আৰু ভাই বন্ধুসকল, আপোনালোকে সকলোৱে জ্ঞাত যে ৰূপজ্যোতি ফুকন ডাঙৰীয়াৰ এই বিদায় সম্বৰ্ধনা অনুষ্ঠানটিত আপোনালোকে আহি উপস্থিত হৈছেহি। আৰু এইগৰাকী ব্যক্তিক কিয় আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ সেই কথাখিনি নিশ্চয় আপোনালোকে অৱগত। আমি লক্ষ্য কৰিছোঁ যে অল ইণ্ডিয়াৰ উত্তৰণ আৰু বিকাশৰ সময়খিনিত এইসকল ব্যক্তিৰ যি অৱদান, সেই অৱদানত অইল ইণ্ডিয়াৰ কোনো এগৰাকী ব্যক্তিয়ে নুই কৰিব নোৱাৰে। গতিকে অইল ইণ্ডিয়াৰ সাম্প্ৰতিক কালৰ মহাৰত্নৰ প্ৰাপ্ত যি সন্মান, এই সন্মানৰ অধিকাৰী হ'বলৈ এইসকল ব্যক্তিয়ে যি অহোপুৰুষাৰ্থ কৰি গ'ল, সেইখিনি কথা দুলীয়াজানবাসীৰ ৰাইজে অৰ্থাৎ অইল ইণ্ডিয়াৰ এগৰাকী পেঞ্চনাৰ হিচাপে অৰ্থাৎ অৱসৰপ্ৰাপ্ত শ্ৰমিক হিচাপে আমি সদায় মনত ৰাখোঁ। কাৰণ আমি এইসকল ব্যক্তিক এই সময়ত লগ পাইছিলোঁ যি সময়ত অইল ইণ্ডিয়াৰে কিছু কিছু ক্ষেত্ৰত তেওঁলোকৰ যি কাম কাজ, সেই কাম কাজক কিছু নমনীয় হৈছিল। সেই সময়ত এইসকল ব্যক্তিয়ে নেতৃত্ব প্ৰদান কৰিছিল। এই নেতৃত্বৰ যোগেদি বৰ্তমান অইল ইণ্ডিয়াৰ পৰিচয় মহাৰত্ন এটা কোম্পানী। হয়তো অনাগত দিনত এই কোম্পানীয়ে ফৰচুন কোম্পানী হিচাপে পৰিগণিত হ'বলৈ নিশ্চয় আগবঢ়াৰ পৰিকল্পনা নিশ্চয় আছে বুলি মই জনা নাছিলোঁ, কিন্তু আজি গম পাই তেখেতসকলকো আমাৰ লগত সম্পৃক্ত হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে মই অনুৰোধ কৰিম আমাৰ লগত অইল ইণ্ডিয়াৰ নেতৃত্ব প্ৰদান কৰিবলৈ এই ক্ষেত্ৰীয় কাৰ্যালয়ত আহি উপস্থিত হোৱা বিনয়ানন্দ ভৰালী ডাঙৰীয়া, তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই তীৰ্থ শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। আমি একেটা ডিপাৰ্টমেণ্টতে কাম কৰিছিলোঁ, গতিকে তেখেতক আমি এই সময়ত সম্বৰ্ধনা জনাব পৰাটো আমাৰ বাবে ভাগ্যৰ বিষয়। এইসকল অইল পেঞ্চনাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সদস্য, ধন্যবাদ। অইল ইণ্ডিয়া লিমিটেডৰ খনন আৰু উৎপাদনশীল তৈল পথাৰখনত সংগোপনে সিঁচি অপূৰ্ব আনন্দ লভিছিল। আপোনাৰ পৌজোল হাতোৰাৰ পৰশত ভূগৰ্ভ বিদীৰ্ণ কৰি ভূগৰ্ভৰ সোণহেৰীয়া ইতিহাস আনক তুলি দি ৰৌদ্ৰোজ্জ্বল কণীয়াসনৰ সন্ধান উলিয়াৰ এগৰাকী বিশেষজ্ঞ হিচাপে কৰ্মোদ্যমৰ অসীম শক্তিৰে অইল ইণ্ডিয়া লিমিটেডৰ উত্তৰায়ণ আৰু বিকাশৰ চৰম সীমনাত অধিষ্ঠিত কৰালে তাক সযতনে ৰাখিব।
সেই কৰ্মযোগী ভাৰতীয় সংহতি আইনৰ আধাৰত অৱসৰ গ্ৰহণ কৰাটো এক চিৰন্তন সত্য। অৱসৰৰ প্ৰাক মুহূৰ্তত আমি আপোনাক শ্ৰদ্ধাৰে একাজলি সোণহেৰীয়া সন্মান যাচিব বিচাৰিছোঁ।